এইবোৰ খুব এটা মানে ভাল প্ৰজাতিৰ মধুৰিআম হয়। যোৱা বছৰ আমি খাইছিলোঁ, খোৱাৰ পিছত ইয়াত কেইটামান এনেই ছটিয়াই থৈ দিছিলোঁ। আজি পুলিবোৰ হৈছে। এই পুলিবোৰ আমি এতিয়া বগা মাটি অঞ্চলত নিব বিচাৰিছোঁ। এইটো মধুৰিআম, এইটো চৰাই চিৰিকটিৰ কাৰণে এটা অতি উৎকৃষ্ট ফল হয়, গছ হয়। সমান্তৰালভাৱে এইটো হাতীয়েও নিশ্চয় খায়। গতিকে এই যিবোৰ আমাৰ মধুৰিআমৰ যিবোৰ পুলি ঘৰৰ পৰা যিবোৰ অনা হৈছিল, এইবোৰ পুলি আমি ইয়াতে এইটো যিটো বগা মাটিৰ এটা অতি ভিতৰুৱা ঠাই, ইয়াত মানুহ নাহে, ইয়াত একদম পিয়ৰলি এইবিলাক হাতীৰে জেগা হ'লে ইয়াতে এই পুলিকেইডাল আমি ইয়াত লগাম। আৰু যিহেতু গছপুলিডাল ৰুলে তাৰ বেৰিকেডটো বা প্ৰটেকশ্যনটো লাগে, আৰু প্ৰটেকশ্যনৰ কাৰণে আমাৰ পইচা নাই। গতিকে আমি প্ৰকৃতিৰে সহায় লৈ পেলাই আমি এই জংঘলখিনিৰ মাজত আমি জংঘলকে প্ৰাকৃতিকভাৱে আমি বেৰিকেড লগাই দিওঁ। এইবিলাক ঠাইত গৰু ছাগলী নাহে, এই গোটেই জংঘল, আৰু এই জংঘলবিলাক আমি গুচাই নিদিওঁ। ই তাৰমানে ইয়াক প্ৰাকৃতিকভাৱে মানে হেৰি কৰিব। এটা যদি মৰি যায় এটা জীয়াই উঠব। ইমান ধুনীয়া কলা কলা মাটি, একদম সাৰ। এইটো আমি জংঘলৰ একদম অভ্যন্তৰত আছোঁ। এইখিনি জেগাত কোনো মানুহ চানুহ অহাৰ কথাই নাহে, অকল হাতী থাকে আৰু বনৰীয়া জন্তু থাকে বাৰু। আমি অহা বছৰ ইয়াক চাব আহিম।